এই মুহূৰ্তত এটা অত্যন্ত জৰুৰী খবৰ দিব বিচাৰিছো প্ৰচণ্ড বতাহ বৰষুণ আহিলে আপুনি ৰাজপথৰ কাষত বাহনখন ৰখোৱাৰ আগত 10 বাৰ ভাবক কিয়নো এইবাৰ প্ৰচণ্ড বতাহ বৰষুণ এখন হৰ্ডিং খহি পৰি 14 জনকৈ লোকৰ মৃত্যু হৈছে 70 জনৰ অধিক লোক আঘাতপ্ৰাপ্ত হৈছে এতিয়াও হৰ্ডিংখনৰ তলত আবদ্ধ হৈ আছে বহু সংখ্যক গাড়ী এতিয়াও হৰ্ডিংখনৰ তলত আবদ্ধ হৈ আছে বহুকেইটা মৃতদেহ হৰ্ডিংখনৰ তলত আবদ্ধ হৈ আছে বহুকেইজন লোক আৰু এবাৰ মুম্বাইত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা বতাহ বৰষুণ আছিল প্ৰচণ্ড বৰষুণ আছিল যাৰ বাবে পেট্ৰল পাম্পত গাড়ী পাৰ্ক কৰিছিল একাংশ লোকে পেট্ৰল পাম্পত গাড়ী পাৰ্ক কৰি আছিল হঠাতে এখন হৰ্ডিং খহি পৰে আৰু এই প্ৰকাণ্ড হৰ্ডিংখন পেট্ৰল পাম্পৰ ওপৰত খহি পৰাৰ ফলতে 14 জনকৈ লোকৰ এই পৰ্যন্ত মৃত্যু হৈছে আৰু 70 জনৰ অধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে ইতিমধ্যে মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে পুৱাৰ ভাগত যে তথ্য আছিল 8 জন লোকৰ মৃত্যু হৈছে বুলি তথ্য দিয়া হৈছিল আৰু এতিয়া তথ্য আহিছে যে 14 জনকৈ লোকৰ মৃত্যু হৈছে আৰু 70 জনৰ অধিক লোক আঘাতপ্ৰাপ্ত হৈছে বহুকেইখন বাহন বহুকেইজন লোক এতিয়াও এই পেট্ৰল পাম্পৰ কাষত য'ত হৰ্ডিংখন পৰিছিল তাৰ তলত আবদ্ধ হৈ পৰিছে কাৰণ পেট্ৰল পাম্পটো সম্পূৰ্ণ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ যায় আৰু কেইবাখনো গাড়ী হেঁচা মাৰি ধৰে হৰ্ডিংখনে এটা ভয়ংকৰ ঘটনা যি ঘটনা সমগ্ৰ দেশ এই মুহূৰ্তত জোকাৰি গৈছে প্ৰধানমন্ত্ৰীৰ পৰা ৰাষ্ট্ৰপতিলৈকে সকলোৱে শোকবাৰ্তা প্ৰেৰণ কৰিছে সবিশেষ আনি টক্সৰ দৰ্শকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাইছো যে হৰ্ডিং খহি 14 জনকৈ লোকৰ মৃত্যু হৈছে মুম্বাইত সংঘটিত হৈছে ভয়ংকৰ ঘটনা মায়ানগৰী মুম্বাইত ভয়ংকৰ ঘটনা প্ৰচণ্ড বতাহ বৰষুণৰ বাবে খহি পৰিল এখন হৰ্ডিং কেইবাখনো বাহনৰ ওপৰত হৰ্ডিংখন পৰি যায় আৰু যাৰ বাবে কেইবাজনো লোকৰ মৃত্যু হৈছে হৰ্ডিংৰ তলত দীৰ্ঘ সময় বাহন আবদ্ধ হৈ পৰে বহুকেইখন বাহন দীৰ্ঘ সময় হৰ্ডিংখনৰ তলত আবদ্ধ হৈ পৰে আৰু হৰ্ডিংখনৰ পৰা উদ্ধাৰ কৰাটো অসম্ভৱ হৈ পৰা পৰিলক্ষিত হয় প্ৰথম অৱস্থাত মুম্বাইৰ ঘাটকোপাৰত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ৰেলৱে কলনী আছে ৰেলৱে কলনীৰ কাষতে থকা এটা পেট্ৰল পাম্পৰ ওপৰত বাগৰি পৰা হৰ্ডিংখন আৰু তাতে বহু গাড়ী পাৰ্ক কৰি ৰখা হৈছিল য'ত বৰষুণৰ বাবে তেওঁলোক কাষত ৰৈ আছিল চাওক কিমান প্ৰকাণ্ড হৰ্ডিং আছিল আৰু এই হৰ্ডিংখন এই পেট্ৰল পাম্পটোত পৰি যায় চূৰ্ণ বিচূৰ্ণ হৈ পৰে পেট্ৰল পাম্পটো ইয়াৰ তলত থকা বাহনসমূহৰ অৱস্থা তথ্যই বচ বাহনসমূহ চেপেটা খাই যায় আৰু তাত থকা বহুকেইজন লোকৰ মৃত্যু হয় শেহতীয়া তথ্য অনুসৰি 14 জনৰ মৃত্যু হৈছে 70 জনৰ অধিক লোক আঘাতপ্ৰাপ্ত হৈছে যি ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে ইতিমধ্যে মুম্বাই মহাৰাষ্ট্ৰ চৰকাৰৰ ফালৰ পৰা যিসকলৰ মৃত্যু হৈছে তেওঁলোকক 5 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আমি সেই খবৰ জনাই আছো ইতিমধ্যে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাই আছো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এবাৰ মুম্বাইত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু দৃশ্যাংশ দেখুৱাইছে কিমান ভয়ংকৰ আছিলে দৃশ্য দেখিলে অনুভৱ কৰিব পাৰে যে কিমান ভয়ংকৰ অৱস্থা সংঘটিত হৈছে ভয়ংকৰ অৱস্থাৰ সন্মুখীন হৈছে সকল লোক আৰু 70 জনৰ অধিক লোক আঘাতপ্ৰাপ্ত হৈছে উদ্ধাৰ কাৰ্য চলি আছে ইজনৰ পাছত কিজনক লৈ যোৱা হৈছে হাস্পতাললৈ আৰু এইদৰে এখন হৰ্ডিং খহি পৰিছে পেট্ৰল পাম্পৰ ওপৰত ৰাজপথৰ কাষত আৰু 14 জনৰ মৃত্যু হৈছে এক প্ৰকাৰ ট্ৰেজেডি মুম্বাইত বুলি ক'ব লাগিব আজিৰ দিনটোত ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ